Good morning friends, মই জ্যোতি আজি আপোনালোকৰ ওচৰলৈ আকৌ নতুন এটা ভিডিও লৈ আহিছো। আজি আহিছো মই ধৰমতোলত থকা শ্ৰী শ্ৰী বিষ্ণু মন্দিৰলৈ। এই মন্দিৰ ভাগ বহু পৌৰাণিক আৰু জাগ্ৰত মন্দিৰ বুলি শুনা পাইছো আৰু ইয়াত বিশেষ একো দিব নোৱাৰিলে এপাহ ফুল দি আপোনালোকে পূজা অৰ্চনা কৰিলে ভক্তৰ মনোকামনা পূৰণ হয় বুলি সকলোৰে মাজত এটা বিশ্বাস আছে। বিষ্ণু মন্দিৰ ভাগ পালোহি ধৰমতোলত আৰু লগত আহিছে আৰু গাড়ী আনিলে ধুনীয়াকে পাৰ্কিঙৰ ইয়াত সুবিধা আছে আৰু ইয়াত পূজাৰ সামগ্ৰী সকলোখিনি কিনিবলৈ পোৱা যায়। এয়া আমাৰ বিষ্ণু মন্দিৰ ভাগ আৰু ৰাস্তাৰ কিনাৰতে আছে এই মন্দিৰ ভাগ। ইয়াত বহু দূৰ দূৰণিৰ পৰা ভক্তসকল আহে। ইয়াতে বন্তি জ্বলোৱা হয়। এতিয়া যিখিনি ঠাইত বিষ্ণু মন্দিৰ ভাগ আছে সেই ঠাইত এটা সময়ত এখন থান আছিলে। সেই থানখনক সকলোৱে বামুণ গোসাঁই থান হিচাপে মানি আহিছিল আৰু চাকি বন্তি জ্বলাই সকলোৱে ইয়াতে পূজা অৰ্চনা কৰিছিল। লাহে লাহে দিন বাগৰিল আৰু ভক্তৰ সমাগমো তেনেকে বাঢ়িবলৈ ধৰিলে আৰু সকলোৰে মাজত এটা বিশ্বাস জন্মিলে ইয়াত পূজা অৰ্চনা কৰিলে আপোনালোকে মনোকামনা পূৰণ হয়। সেইকাৰণে ইয়াত এটা ডাঙৰকে এই বিষ্ণু মন্দিৰ ভাগ পাতি দিয়া হ'ল মন্দিৰ হিচাপে। এই মন্দিৰ ভাগৰ কিনাৰতে 4 মহলীয়া এটা অতিথিশালাও আছে। ইয়াত দুখনকে বিয়া পাতিব পৰা ব্যৱস্থাও আছে আৰু দূৰ দূৰণিৰ পৰা ভক্তসকল আহিলে ইয়াত থাকিবলৈ সুন্দৰ ব্যৱস্থা আছে। এই মন্দিৰ ভাগত হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ বাহিৰেও মুছলমান সম্প্ৰদায়ৰ লোকসকলেও দান বৰঙণি আগবঢ়ায় আৰু প্ৰতি বছৰে মাঘী পূৰ্ণিমাত এই মন্দিৰত 3 দিনীয়াকৈ পূজা অৰ্চনা আৰু ভাগৱত পাঠ কৰা হয় আৰু এখন ইয়াতে মেলাৰ ব্যৱস্থাও কৰা হয়। আৰু বিষ্ণু মন্দিৰত এতিয়া পূজা অৰ্চনা কৰি ময়ো ঘৰলৈ উভতিছো। আকৌ অন্য এটা ভিডিঅ' লৈ আহি আছো। আজিলৈ আহোঁ। যদি মোৰ ভিডিঅ' চাই আপোনালোকৰ ভাল লাগে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু যদি আপোনালোক নতুন হয় ছাবস্ক্ৰাইব কৰি দিব নহলে ফলো কৰি দিব।